Hello everyone, welcome to my channel. মই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছো কিদৰে স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে গণতন্ত্ৰ বা গণৰাজ্য দিৱসত অতি সুন্দৰকৈ ভাষণ দিব পাৰে। লেটস সি। সন্মানীয় অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল, আপোনালোক সকলোকে মোৰ আন্তৰিক প্ৰণাম আৰু গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছো। আজিৰ এই পবিত্ৰ দিনটোত আমি স্মৰণ কৰো 1950 চনৰ 26 জানুৱাৰী, যি দিনটোত আমাৰ দেশত ভাৰতীয় সংবিধান প্ৰৱৰ্তন হৈছিল আৰু ভাৰত এখন সম্পূৰ্ণ গণৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছিল। ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত প্ৰস্তুত কৰা এই সংবিধানে আমাক ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধৰ মূল্যবোধ শিকাইছে। গণৰাজ্য দিৱস মানে কেৱল এখন উৎসৱ নহয়, ই আমাৰ দায়িত্বৰ কথাও স্মৰণ কৰায়। স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, ভগৎ সিং, লক্ষ্মীনাথ বেজবৰুৱা আদি বহু মহান ব্যক্তিয়ে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁলোকৰ ত্যাগৰ ফলতেই আজি আমি স্বাধীন ভাৰতত শিক্ষা গ্ৰহণ কৰিব পাৰিছো। প্ৰিয় বন্ধু বান্ধৱীসকল, ভাৰতৰ ভৱিষ্যত আমাৰ হাততেই। এজন ভাল নাগৰিক হবলৈ আমি সৎ, শৃংখলাবদ্ধ আৰু পৰিশ্ৰমী হব লাগিব। বিজ্ঞান, প্ৰযুক্তিবিদ্যা, শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত আগবাঢ়ি গৈ আমি দেশখনৰ গৌৰৱ বৃদ্ধি কৰিব লাগিব। একেলগে আমি সামাজিক ঐক্য বজাই ৰাখি সকলো ধৰ্ম, ভাষা আৰু সংস্কৃতিক সন্মান জনাব লাগিব। শেষত আহক আমি এই শপত লওঁ, দেশৰ সংবিধান মানি চলিম, দেশ প্ৰেম হৃদয়ত ৰাখিম আৰু এখন শক্তিশালী, উন্নত আৰু শান্তিপূৰ্ণ ভাৰত গঢ়াত নিজৰ সৰ্বোচ্চ অৱদান আগবঢ়াম। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহলে কি কৰিব, আপোনালোকৰ সৰু সৰু ভাইটি ভণ্টিসকলক শিকাই দিব, যাতে সিহঁতেও গণৰাজ্য দিৱসৰ ওপৰত অতি সুন্দৰকৈ ভাষণ দিব পাৰে। থ্যাংক ইউ ফৰ watching my video.